আসসালামু আলাইকুম রহমতুল্লাহ। মোৰ মৰমৰ দৰ্শক বন্ধুসকল, আল্লাহ তবাৰক ও তাআলাই তেওঁৰ বন্দাসকলৰ গুনাহ যেতিয়া কোনো ব্যক্তিয়ে গুনাহ কৰে বা গুনাহ কৰাৰ ইৰাদা কৰে, আল্লাহ তবাৰক ও তাআলাই ফৰিস্তাসকলক কি কয়? ইয়াৰ ওপৰত এটা হাদিস, বুখাৰী শৰীফৰ হাদিস হয়, আপোনালোকৰ মাজত লৈ আহিছো। হাদিস নম্বৰ হ'ল ৭৫০১। আল্লাহ তবাৰক ও তাআলাই ফৰিস্তাসকলক কয় যে, হে মোৰ ফৰিস্তাসকল, যেতিয়া মোৰ কোনো বন্দাই গুনাহৰ ইৰাদা কৰে তোমালোকে গুনাহ নিলিখিবা। যেতিয়া ব্যক্তিজনে গুনাহ কৰি লয় এটা গুনাহ লিখিবা। যেতিয়া এই ব্যক্তিজনে আল্লাহৰ ভয়ত গুনাহৰ পৰা আঁতৰি যায়, গুনাহ নকৰে, তোমালোকে এটা নেকি লিখিবা। আৰু যেতিয়া কোনো ব্যক্তিয়ে নেকিৰ ইৰাদা কৰে, আল্লাহ তবাৰক ও তাআলাই ফৰিস্তাসকলক কয় যে তোমালোকে এটা নেকি লিখি লোৱা। আৰু যেতিয়া এই ব্যক্তিজনে নেকি কৰি লয়, আল্লাহ তবাৰক ও তাআলাই ফৰিস্তাসকলক কয় এই ব্যক্তিজনৰ নেকি 10 গুণাতকৈ 700 গুণালৈকে তোমালোকে নেকি লিখা। আল্লাহ তবাৰক ও তাআলাই তেওঁৰ বন্দাসকলক কিমান মৰম কৰে। যদি কোনো ব্যক্তিয়ে গুনাহ কৰে কিন্তু এটা গুনাহ লিখে, আৰু যেতিয়া কোনো নেকিৰ কাম কৰে 10 গুণাতকৈ 700 গুণালৈকে আল্লাহ তবাৰক ও তাআলাই নেকি ফৰিস্তাসকলক হুকুম দিয়ে নেকি লিখিবৰ কাৰণে। আল্লাহ তবাৰক ও তাআলাই আমাক চবক বেছি বেছিকৈ নেক আমল কৰাৰ তৌফিক দিয়ক, আৰু গুনাহৰ পৰা, বেয়া কামৰ পৰা বচাৰ তৌফিক দিয়ক। আমিন।